দেখিলা নহয় মীনাক্ষী, মই কৈছিলোৱে নহয় কোনো চাগে অহাই নাই এতিয়ালৈকে। তুমি আকৌ আহিবলৈ ইমান লৰালৰি কৰিলা, কাৰণ তোমাৰ মনৰ একো ঠিক নাই নহয় অনামিকা বা। ইমান ৰিকুৱেষ্ট কৰাৰ পিছত আহিম বুলি ক'লা, অলপ সময় ৰৈ দিলে যদি তোমাৰ আকৌ মনটো সলনি হৈ যায়, সেইকাৰণে ৰিক্স ল'ব নুখুজিলো আৰু লৰালৰিকে তোমাক লৈ গুচি আহিলো। তুমিও যে আৰু মীনাক্ষী এতিয়া বহি থাকিব লাগিব অকলে অকলে, বাকীসকল বা কেতিয়া আহি পায়? আহিব আহিব, বেছি সময় বহি থাকিব নালাগে অকলে। প্ৰাচুৰ্য ৰাস্তাতে আছে, মোলৈ ফোন কৰিছিলে। আৰু পায়েল আহিছেনে? মীনাক্ষী পায়েলো ঘৰৰ পৰা ওলাইছে, তাই ঘৰ ওচৰতে নহয়, সোনকালে পাই যাবহি। তোমাৰ গা চা বেয়া লগা নাইতো অনামিকা বা? নাই নাই, বেয়া লগা নাই। বেয়া লাগিলে মই কমেই নহয়। পানী বটল লোৱা নাই নহয়, তোমাৰ আকৌ ৰাস্তাত পিয়াহ লাগিব পাৰে। ৰ'বা মই এতিয়াই পানী দুবটল লৈ আহোঁগে। নালাগে মীনাক্ষী, ওচৰৰ দোকানবোৰ দেখোন খোলাই নাই এতিয়ালৈকে, তুমি বহুত দূৰলৈ যাবগে লাগিব। যাম আৰু অলপ দূৰলৈ, মৰ্ণিং ৱাকো হৈ যাব। নালাগেচোন থোৱা, পিছত ৰাস্তাত দোকান পামেই নহয়, তেতিয়া কিনি ল'ম। আমি যিফালেদি যাম সেইফালে দোকান চোকান বৰ বেছি নাই, সেইকাৰণে ইয়াৰ পৰা কিনি লৈ যোৱাটোৱে ভাল হ'ব। আৰু বেছি দূৰ নহয় নহয়, সেইখিনিতে দোকান এখন খোলা আছে, মই দেখি আহিছো। তুমি অলপ বহাচোন, মই এতিয়া আহিম। ময়ো যাওঁ নহ'লে তোমাৰ লগতে। নালাগে অনামিকা বা, তুমি বাৰে বাৰে গাড়ীত উঠা নমা কৰি থাকিব নালাগে। তুমি ইয়াতে বহা, অলপ জিৰাই লোৱা, মই এতিয়াই পানী লৈ আহোঁ। ঠিক আছে বাৰু তেনেহ'লে। ইহঁতবোৰৰ কথা পেলাব নোৱাৰি ওলাই আহিছো হয়, কিন্তু মোৰ মনটো একেবাৰে আগবঢ়া নাই ফুৰিবলৈ যাবলৈ। বিয়াৰ আগতো মই এনেকে ক'তো গৈ পোৱা নাই। ধুনীয়া ধুনীয়া জেগালৈ যোৱাৰ, ফুৰা চকা কৰাৰ হেঁপাহ তেতিয়াৰ পৰাই মোৰ মনত আছিল, কিন্তু সেই সকলোবোৰ সপোন বিয়াৰ পিছত পূৰা কৰিম বুলি সাঁচি ৰাখিছিলোঁ। ভাবিছিলোঁ যাৰ লগত বিয়া হ'ম তেখেতৰ লগতে ফুৰা চকা কৰিম, মোৰ মনৰ যিমানবোৰ আশা আছে সকলো পূৰা কৰিম। কিন্তু ভগৱানে যে মোৰ কপালত এইবোৰহে লিখি থৈছিল, তেতিয়াতো কল্পনাও কৰিব পৰা নাছিলোঁ। নয়ন, মোক এৰি থৈ তুমি কিয় ইমান সোনকালে গুচি গ'লা আমাৰ মাজৰ পৰা? মোৰ গৰ্ভত তোমাৰ এই চিনটো নথকা হ'লে ময়ো তোমাৰ কাষলৈ গুচি গ'লো হ'লে। তোমাৰ অবিহনে ইয়াত জীয়াই থাকিবলৈ মোৰ অলপো হেঁপাহ নাই নয়ন। আৰে অনামিকা, নাহো নাহো বুলি কৈ তুমি দেখোন চবতকে প্ৰথমতে আহিলা। প্ৰাচুৰ্য, তুমি আহি পালাহি। জানাই নহয় আমাৰ মীনাক্ষীজনী কেনেকুৱা, ৰাতিপুৱা 4টা বজাৰ পৰা মোৰ লগত লাগি আছে, সোনকালে ওলাব লাগে। উপায় নাপায় সময়তকে বহুত সোনকালে গুচি আহিব লগা হ'ল। সেইটো কথা। এতিয়া মীনাক্ষী ক'ত গ'ল পিছে? এই ওচৰৰ দোকানখনলৈকে গৈছে পানী দুবটল আনিবলৈ। আজি পিছে তুমি মন মাৰি থাকিলে নহ'ব অনামিকা। গাড়ীত সোমাই মই দেখিছো নহয়, আকাশলৈ চাই চাই কি জানো কথা পাতি আছিলা। যি হ'ব লগা আছিল সেইবোৰতো হৈ গ'ল, সেইবোৰ ভাবি মনটো বেয়া কৰি নাথাকিবাচোন তুমি। নাই নাই প্ৰাচুৰ্য, মই মন বেয়া কৰা নাই। তুমি, পায়েল, মীনাক্ষী চবেই মিলি মোৰ মনটো ভাল কৰিবলৈ কিমান চেষ্টা কৰি আছা। তোমালোকৰ দৰে ইমান ভাল বন্ধু বান্ধৱী পাম বুলি মই কেতিয়াও ভবা নাছিলো প্ৰাচুৰ্য। মোৰ জীৱনৰ এনেকুৱা এটা সময়ত তোমালোকে মোক সাহস দিছা। তোমালোকৰ সাহসতে এতিয়ালৈকে জীয়াই থাকিব পাৰিছো, আৰু আগলৈও চাগে ভালকৈ জীয়াই থাকিব পাৰিম। অকল জীয়াই থাকিলেই নহ'ব নহয়, জীৱনটো হৈছে উপভোগ কৰা বস্তু। তোমাৰ জীৱনত বেয়া কিবা এটা হৈ গ'ল, কিন্তু সেইটোকে ভাবিছে গোটেই জীৱনটো কটাই দিবা, এইটো কেনেকুৱা কথা? সেইটো এটা সপোন আছিল বুলি ভাবি পাহৰি যোৱা তুমি। মই জানো অনামিকা, তুমি তোমাৰ হাজবেণ্ডক বহুত বেছি ভাল পাইছিলা, আৰু মীনাক্ষীয়ে কৈছে নহয় এতিয়াও তুমি সদায় তেখেতৰ ফটোৰ সন্মুখত থিয় হৈ কথা পাতি থাকা। আৰু তোমাকো নিশ্চয় তেখেতে বহুত ভাল পাইছিল। তোমাৰ নিচিনা এজনী ছোৱালীক কোনেনো বেয়া পাব বাৰু? তুমি জীৱনত আগবাঢ়ি গ'লেহে তেখেতৰ আত্মাই শান্তি পাব। এনেকৈ মন মাৰি বেজাৰ কৰি থকা দেখিলে তেখেতৰ আত্মায়ো চাগে শান্তি নাপায়। মইতো চেষ্টা কৰিয়ে আছো প্ৰাচুৰ্য, সেইকাৰণে চোৱাচোন তোমালোকৰ লগত ফুৰিবলৈ ওলাই আহিছো। মই মানে ঠিকেই ভাবিছিলো, কোনো এতিয়ালৈকে অহাই নাই, ইমান সোনকালে ইহঁত দুটা আহি ইয়াত কথা পাতি আছেহি। মইতো বুজি পাইছিলো আগতেই অনামিকাৰ কাষ চাপিবলৈকে প্ৰাচুৰ্যৰ এইবোৰ ফুৰা চকাৰ প্লেনিং কৰিছে। আৰু অনামিকাও কম নহয় নহয়, তাই কি দৰকাৰ আছিল আহিবলৈ? আৰু আহিলেই যেনিবা তাইৰ লগৰ মীনাক্ষীৰ লগত থাকক, প্ৰাচুৰ্যৰ লগত তাইৰ কি কথা ইমান? কি হৈছে মিষ্টাৰ নিবিৰ, আপুনি এনেকৈ ইয়াতে ৰৈ দিলে যে, সোমাই আহক আকৌ। নিবিৰ, তুমি আহি পালাহি, মোক মাত এটাও দিয়া নাই যে। ইয়াতে ৰৈ ৰৈ কি চিন্তা কৰি আছা? একো চিন্তা কৰা নাই, কিন্তু তোমালোক দুটা যে ইমান সোনকালে আহিলা, কি কথা? ময়ো এইমাত্ৰ আহি পাইছোহে, অনামিকা আৰু মীনাক্ষীহে সোনকালে আহিলে। এনেকে থিয় হৈ কথা পতাতকে ওচৰতে বহি লোৱা, ওচৰত বহি বহি কথা পাতিলে বেছি ভাল লাগিব। তুমি এনেকৈ কিয় কৈছা নিবিৰ? কথাটো শুনিবলৈ বৰ ভাল লগা নাই। তুমি কি মিনিঙত কথাটো ক'লা বাৰু? নাই নাই, মই একো বেয়া মিনিঙত কথাটো কোৱা নাই। মানে তোমালোক দুটাই প্ৰায়ে কথা পাতি থকা দেখো, তোমালোকে ইজনে সিজনৰ লগত কথা পাতি ভাল পোৱা চাগে, সেইকাৰণে ক'লো বহি বহি আৰামত কথা পাতা। মই একো বেয়া চেঞ্চত কোৱা নাই, ভুল নুবুজিবা প্ৰাচুৰ্য। তুমি আকৌ বেয়া পালা নেকি বাৰু? নাই নাই, বেয়া পোৱা নাই। হ'ব দিয়া, মই অলপ ওলাই যাওঁ। অনামিকা দেখোন ইয়াতে ৰৈ আছে। আজিকালি মোৰ কিনো হৈছে জানো, অনামিকাৰ লগত কথা পাতি তাইৰ লগত সময় কটাই মোৰ বৰ ভাল লগা হৈছে। দেখিবলৈ ইমান মৰম লগা, কথা বতৰাও ইমান অমায়িক। তাইৰ লগত ভগৱানে সঁচাকৈ বৰ বেয়া কৰিলে। অনামিকা, প্ৰাচুৰ্য, তুমি ইয়াতে অকলে ৰৈ আছা যে, পায়েল আৰু মীনাক্ষী ক'ত? তাহাঁত দুয়োজনী ৰুমতে আছে, অলপ জিৰাইছে। কি যে ছোৱালী আৰু দেই, এইটো বয়সতে ইমান জিৰাব লাগেনে?
আমি ইয়াত জিৰাবলৈ অহা নাই নহয়, ফুৰিবলৈহে আহিছো। মই কৈছিলো নহয় তোমাক, মীনাক্ষীয়েতো গোটেই ৰাতিয়ে খোৱা নাই এক্সাইটমেণ্টৰ কাৰণে। পায়েলৰো চাগে একেই অৱস্থা আছিল, সেইকাৰণে দুয়োজনীৰে ইমান টোপনি ধৰিছে। অলপ দেৰি শুই লওক দিয়া দুইজনী, তাৰপিছত আমি সকলোৱে মিলি ফুৰিবলৈ যাম। তোমাৰ ভাগৰ লগা নাই নেকি? তুমিও অলপ জিৰাই লোৱাগে নহলে। নাই প্ৰাচুৰ্য, মোৰ কিবা ছাফোকেশ্যন নিচিনাহে ফিল হৈছে। গাড়ীখনো একেবাৰে বন্ধ আছিল, হোটেল ৰুমবোৰো একেবাৰে বন্ধৰ নিচিনা লাগে, উশাহ ল'বলৈ দিগদাৰ হৈছে। সেইকাৰণে ভাবিছো অকণমান বাহিৰতে খোজকাঢ়ো নেকি। তুমি যোৱা প্ৰাচুৰ্য, তুমি অলপ জিৰাই লোৱাগে, অলপ পিছততো ওলাই যাব লাগিব। মই নিজৰাও দেই, মই মীনাক্ষী আৰু পায়েলৰ নিচিনা বুঢ়া হোৱা নাই নহয়। তাহাঁত দুজনীয়েহে ফুৰিবলৈ আহিও বুঢ়ী মানুহৰ নিচিনা শুই আছেহি। ব'লা আমি দুটাই অলপ ওলাই যাওঁ, অলপ ফ্ৰেছ এয়াৰ পালে তোমাৰ ভাল লাগিব। নাই বাহিৰলৈ নাযাওঁ আৰু এতিয়া, ইয়াতে অলপ খোজকাঢ়ো। ব'লাচোন অনামিকা, বেছি দূৰলৈ নাযাওঁ নহয়। বাহিৰত এওঁলোকৰ গাৰ্ডেনখন বৰ ধুনীয়া, আহোঁতে দেখি আহিছিলো, তাতে অলপ খোজকাঢ়োগে ব'লা। এই ব'লা ৰৈ থাকিবলৈ সময় নাই। তুমি যে প্ৰতিটো কথাতে ইমান চিন্তা কৰা নহয়। হ'ব বাৰু ব'লা। মীনাক্ষী, পায়েল, তোমালোকে এবাৰ প্ৰাচুৰ্যক দেখিছিলা নেকি? আহি পায়ে মই অলপ টোপনি গৈছিলো, উঠি দেখো প্ৰাচুৰ্যৰ ৰুমত নাই। তেতিয়াৰে পৰা তাকে বিচাৰি আছো, ক'ত গ'ল জানো? সিহঁত দুটা অলপ ওলাই গৈছে, অথনি মোলৈ ফোন কৰিছিলে। সিহঁত দুটা মানে প্ৰাচুৰ্যৰ লগত আৰু কোন ওলাই গৈছে? অনামিকা বা আকৌ, আমি দুজনী দেখোন ইয়াতে আছো। কি? আমাক ইয়াত থৈ প্ৰাচুৰ্য আৰু অনামিকা অকলে ওলাই গৈছে? তাতে কি হ'লনো? তোমাৰ ইমান খং উঠিছে কিয়? আমি একেলগে ফুৰিম বুলিহে আহিছিলো, এনেকে বেলেগকে কিয় গৈছে সিহঁতে? আৰে সেইটো কথা নহয় অনামিকা বাৰ গাটো অলপ বেয়া লাগিছিলে, অলপ ছাফোকেশ্যনৰ নিচিনা লাগিছিলে তাইৰ। সেইকাৰণে প্ৰাচুৰ্যই অলপ বাহিৰলৈ উলিয়াই লৈ গৈছে, মুকলি বতাহ পালে ভাল লাগিব বুলি। ইয়াত তোমাৰ ইমান খং কৰিবলগীয়া কি হ'লনো? ব'লা আমি তিনিটা ওলাই যাওঁ, বাহিৰত দেখোন সিহঁতক লগ পামগে। সিহঁতে বেছি দূৰলৈ যোৱা নাই নহয়, বাহিৰতে আছে। ব'লা আমি গোটেইকেইটাই মিলি এতিয়া ওচৰতে যে আছে ধুনীয়া ৱাটাৰফলটো, তাকে চাই আহোঁগে। ব'লা পায়েল, ৱাটাৰফল চাই মই বৰ ভাল পাওঁ। নিবি, যাবা নহয় তুমি? গৈ আছো মই, তোমালোক আগবাঢ়া। ঠিক আছে বাৰু। প্ৰাচুৰ্যক অনামিকাৰ পৰা আঁতৰত ৰাখিবলৈহে মই ইয়ালৈ আহিছিলো, কিন্তু মই আহিও একো লাভ হোৱা নাই দেখোন। দুয়োটাই খালি সকলোৱে কথা পাতিবলৈ চান্স বিচাৰে, কিন্তু ময়ো নয়ন হয়। প্ৰাচুৰ্যক কেতিয়াও অনামিকাৰ কাষ চাপিব নিদিওঁ। কি যে মজা লাগিছে নহয়, এনেকে কেম্পিং কৰি বৰ ভাল লাগে। মীনাক্ষী, ইয়ালৈ আহিও তই কিনো ফোনটোতে লাগি আছ? এই ৰচোন, কাম এটা কৰি আছো, তহঁতৰ কথা শুনি আছো নহয় মই। মোৰো এনেকে কেম্পিং কৰি বৰ ভাল লাগে, আগতেও দুই এবাৰ কৰিছো, ময়ো আগত কেইবাবাৰো কৰিছো, কিন্তু এইবাৰ সঁচাকৈ বেছিয়ে ভাল লাগিছে। আৰু অনামিকা, তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে প্ৰাচুৰ্য, বহুত ভাল লাগিছে। আগতে ক'ত ফুৰিছা তুমি? আগত মই তেনেকে ক'তো ফুৰা নাই প্ৰাচুৰ্য, আমাৰ অৱস্থা পাতিও ইমান ভাল নাছিল, আৰু তেতিয়া ইমান মনো যোৱা নাছিল। অৱশ্যে ফুৰিবলৈ হেঁপাহ এটা মোৰ আগৰ পৰাই আছিল, ভাবিছিলো মানুহজনৰ লগতে ফুৰা চকা কৰিম আৰু, কিন্তু সেইবোৰতো নহ'লেই। বাদ দিয়া সেইবোৰ কথা, মানে মই এইবাৰ প্ৰথম এনেকে ওলাই আহিছো। তেনেহ'লে তোমাক আৰু অলপ ভাল লগাই দিওঁ, আহা আমি চবেই মিলি গেম এটা খেলো। কি গেম প্ৰাচুৰ্য? গান চান গাওঁ অলপ চবেই মিলি, এনেকে জুইৰ সন্মুখত বহি গান চান নাগালে জানো হয়? তাৰ মানে আন্তাক্ষৰী খেলিবা নেকি? নাই আন্তাক্ষৰী নহয়, যোনে যি গান ভাল পায় গাই গ'লেই হ'ল। তেনেহ'লে তুমি আৰম্ভ কৰা প্ৰাচুৰ্য। ময়ে ষ্টাৰ্ট কৰিব লাগিব নেকি? ৰ'বা তেনেহ'লে গান এটা ভাবি লওঁ। जैसे शायर का ख्वाब जैसे उजली किरण जैसे। वाह প্ৰাচুৰ্য, তুমি ইমান ধুনীয়া গোৱা নে? ইমান দিনে এইবোৰ টেলেণ্ট ক'ত লুকাই আছিল প্ৰাচুৰ্য? তেতিয়ালৈকে এনেকুৱা কাকো লগ পোৱা নাছিলো, যাৰ কাৰণে গান গাবলৈ ইচ্ছা কৰে। এতিয়ানো পিছে কাক লগ পালা তুমি? লগ পাইছো আৰু এগৰাকীক, পিছে পৰে গম পাবা বাৰু। পায়েল, মীনাক্ষী, তোমালোক বহা, মোৰ অলপ ঠাণ্ডা লাগিছে ইয়াত, মই ভিতৰলৈ যাওঁ। আৰে আমিও যামেই দেখোন এতিয়া, অলপ বহা। নাই জানাই নহয় তুমি, ঠাণ্ডা লাগিলে মোৰ দিগদাৰ হ'ব। তোমালোক বহা অলপ সময়, এনজয় কৰা। ব'লা মই তোমাক থৈ আহোঁ। নালাগেও মীনাক্ষী, দুখোজ গ'লেই দেখোন ৰুমটো পায়, তুমি যাব নালাগে, মই যাব পাৰিম। যোৱা বাৰু তেনেহ'লে, ময়ো গৈ আছো। হ'ব। প্ৰাচুৰ্য, কি হৈছে নাজানো মীনাক্ষী কি হৈছে, নিজে ধৰিব পৰা নাই। কথাটো অৱশ্যে আমিও বেয়া দেখা নাই, হ'লেতো ভালেই হয়। তোমালোক আৰু কিমান সময় বহিবা ইয়াত? মোৰ টোপনি আহিছে, মই ভিতৰলৈ যাওঁ। তোমাৰ ইমান সোনকালে টোপনি আহিল নে? দিনত দেখোন শুইছিলাই তুমি। মই সদায় সোনকালে শুই যাওঁ। হয় নেকি? ঠিক আছে দিয়া, তুমি যোৱা, শুই থাকাগে, আমি অলপ দেৰি পিছত গৈ আছো। এই মানুহজন বৰ বেলেগ ধৰণৰ, সঁচাকে দেই, ইমান খঙত থাকে সকলো সময়তে। থাকে কিছুমান এনেকুৱা মানুহ, বাদ দিয়া তাৰ কথা। তোৰ তেল বাঢ়ি গৈছে অনামিকা, তোৰ তেল ফাটিছে নহয়, তোৰ তেল মই কমাই আছো। মিষ্টাৰ নেবি, আপুনি মদ খাইছে, আৰু মদ খাই এনেকৈ মোৰ ওচৰলৈ কিয় আহিছে আপুনি? ওলাই যাওক, এতিয়া মোৰ ৰুমৰ পৰা ওলাই যাওক। মই ওলাই গ'লেহে তই তাৰ লগত কথা পাতিব পাৰিবি। আপুনি এইবোৰ কি কৈ আছে? ওলাই যাওক এতিয়া মোৰ ৰুমৰ পৰা। নাযাওঁ মই, নাযাওঁ, তই কি কৰিবি? মিষ্টাৰ নেবি, উঠকচোন। আৰে এখেত দেখোন ইয়াতে বেহুচ হৈ পৰি গ'ল।
গ'ল। মীনাক্ষী, মীনাক্ষী, পায়েল, প্ৰাচুৰ্য, কোন আছা? আহাচোন। কি কৰোঁ বাৰু মই এতিয়া?